মানে আসল কথাটো ক'বলৈ গ'লে এডভান্টেজ আছামৰ কথা ক'লে আমাৰ মানে অলপমান মনত চিন্তাই উদয় হয়। আপোনালোকে নিশ্চয় মনত ৰাখিছে যে যোৱাবাৰ যেতিয়া এডভান্টেজ আছাম পাতিছিলে সেই সময়তো প্ৰায় 100 কোটি টকা ব্যয় কৰা হৈছিলে। 100 কোটি টকা ব্যয় কৰাৰ উপৰি আচলতে দেশ বিদেশৰ পৰা প্ৰায় 40,000 বিনিয়োগকাৰীয়ে গুৱাহাটীত বাহৰ পাতিছিলে আৰু অসমৰ ৰাইজক বিজেপি চৰকাৰৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাহঁতৰ ফালৰ পৰা সপোন দেখুওৱা হৈছিলে যে এইবাৰ অসমত ইণ্ডাষ্ট্ৰি প্ৰতিষ্ঠা হ'ব। ইণ্ডাষ্ট্ৰি মানে নধৰা হৈ যাব আৰু সেই ইণ্ডাষ্ট্ৰিত অসমৰ যুৱক যুৱতীবিলাকে কৰ্মসংস্থাপন পাব, তেনেকুৱা এটা সপোন আমি দেখিছিলোঁ। কিন্তু শেষত আমি দেখিবলৈ পালোঁ যে এডভান্টেজ আছাম পাতি হোৱাৰ পাছত তাৰ পাছতে আমি লক্ষ্য কৰিলোঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, আমাৰ ৰাজহুৱা খণ্ডৰ যিটো বিমানবন্দৰ আছিলে সেইটো আদানীক বিক্ৰী কৰি দিলে। তাৰ পাছত আমি লক্ষ্য কৰিছিলোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটোকো তেওঁলোকে ব্যক্তিগত খণ্ডক গতাবৰ কাৰণে যত্ন কৰিছে। আৰু এফালৰ পৰা এনেকৈ আচলতে অসমৰ যিবিলাক সম্পদ সেই সম্পদবিলাক ব্যক্তিগত খণ্ডক গতোৱাৰ যিটো কাৰ্যসূচী সেইটো আৰম্ভ হৈ গৈছিলে। আৰু সেইকাৰণে এতিয়া যিটো তেওঁলোকে পুনৰ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছাম 2.0 এইবাৰ তেওঁ গুৱাহাটীত নাপাতি সেইটো মুম্বাইত পতাৰ কথা কৈছে। মুম্বাইত সেই যিটো কাৰ্যসূচী তেওঁলোকে লৈছে যে এডভান্টেজ আছাম 2.0, এডভান্টেজ আছাম 2.0ৰ কাৰণে আজিৰ দিনটোৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগকাৰী বিচাৰি আচলতে বিদেশ ভ্ৰমণ আৰম্ভ কৰিছে। আজি 9 জানুৱাৰী 2025 চন আজিৰ দিনটোৰ পৰাই তেওঁ আচলতে বিদেশ ভ্ৰমণলৈ ওলাইছে আৰু বিদেশ ভ্ৰমণৰ নামত তেওঁ ইতিমধ্যে যিবিলাক দেশলৈ যাব তাৰ তালিকা ৰাজহুৱা হৈছে। আজি 19 জানুৱাৰীত তেওঁ থাইলেণ্ড আৰু UAE যাব, 12 জানুৱাৰীত তেওঁ UK যাব, 13 জানুৱাৰীত মালয়েছিয়া, 16 জানুৱাৰীত ছিংগাপুৰ, 16 জানুৱাৰীতে তেওঁ দক্ষিণ কোৰিয়ালৈকে যাব আৰু 20 জানুৱাৰীত তেওঁ জাপান আৰু 23 জানুৱাৰীত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব। আৰু এনেকৈ তেওঁ বিদেশৰ পৰা মানে বিনিয়োগকাৰী বিচাৰি ইতিমধ্যে তেওঁৰ যি আপোনাৰ বিদেশ ভ্ৰমণ সেই বিদেশ ভ্ৰমণ আৰম্ভ হৈছে আজিৰ দিনটোৰ পৰা। আৰু আমাৰ এই মুহূৰ্তত পোনপটীয়া প্ৰশ্ন, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যে ইতিমধ্যে বিদেশ ভ্ৰমণৰ তালিকাই যে প্ৰস্তুত কৰি যাবলৈ আৰম্ভ কৰিছে, আপোনাক এটা প্ৰশ্ন সুধিব খোজোঁ যে আপুনি যি এডভান্টেজ আছাম 1.0 পাতিলে সেই 1.0ৰ অনুসৰি প্ৰায় 100 কোটি টকাৰ ৰাইজৰ ৰাজকোষৰ টকা যে খৰচ কৰিলে, আজিৰ দিনটোত আপুনি সেই এডভান্টেজ আছাম পাতি কেইটা ইণ্ডাষ্ট্ৰি কৰিলে তাৰ উত্তৰটো আমাক দিব লাগে। আপুনি প্ৰথমতে ৰাজহুৱা কৰক যে এডভান্টেজ আছাম পতাৰ পাছত কেইটা ইণ্ডাষ্ট্ৰি অসমত প্ৰতিষ্ঠা হ'ল তাৰ উত্তৰটো হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে দি লওক, তাৰ পাছত তেওঁ দ্বিতীয় কাৰ্যসূচী আৰম্ভ কৰক। এতিয়া আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এডভান্টেজ আছাম পতাৰ নামত এফালৰ পৰা আমাৰ ৰাজহুৱা খণ্ড ইণ্ডাষ্ট্ৰিবিলাক ব্যক্তিগত খণ্ডক গতাব, তাৰ কাৰণে আমি এডভান্টেজ আছাম পাতিবৰ কাৰণে অনুমতি দিম নেকি বাৰু? সেই কথাটো অসমবাসী ৰাইজে এবাৰ অনুভৱ কৰক। আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকে যেতিয়া এডভান্টেজ আছাম পাতিছিলে, এডভান্টেজ আছাম পতাৰ সময়ত আপোনাৰ সেই জাগিৰোডৰ পেপাৰ কলটো চলিত অৱস্থাত আছিলে, কাছাৰৰ যি 5 গ্ৰাম পেপাৰ মিল সেইটো চলিত অৱস্থাত আছিলে, কিন্তু আজিৰ দিনটোত সেইবিলাক মাৰি পেলোৱা হ'ল। আৰু আপোনালোকে নিশ্চয় দেখিছে এডভান্টেজ আছাম পতাৰ পাছত আমাৰ এই BSNLটো তেওঁলোকে ব্যক্তিগত খণ্ডক গতাই দিলে। আপোনালোকে নিশ্চয় দেখিছে যে এফালৰ পৰা আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে শেহতীয়াকৈ আমাৰ যিটো অসম ৰাজ্যিক চিৰিয়াখানা সেই চিৰিয়াখানাকো আম্বানীক দি দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। আৰু যেতিয়া ৰাইজে প্ৰতিবাদ কৰিলে, প্ৰতিবাদ কৰাৰ পাছত তেওঁলোকে চিৰিয়াখানাটো বিক্ৰী কৰিব নোৱাৰিলে, কিন্তু আপুৰুগীয়া যিবিলাক তাত জন্তু আছিলে সেইবিলাক এফালৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ ৰপ্তানি কৰিলে। গতিকে এনেকৈ এডভান্টেজ আছাম পাতি অসমক বিক্ৰী কৰিবলৈ আমি কেতিয়াও অনুমতি দিব নোৱাৰো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।